পূৰ্ণ এটা ব্যক্তিগত অনুষ্ঠান ভূপেন বৰা ডাঙৰীয়াৰ পিতৃ তেওঁৰ স্মৰণত এটা প্ৰেক্ষাগৃহ হ'ব ৰাজহুৱা। গতিকে আমি যিহেতু বহুদিনৰ পৰা বিশ্ববিদ্যালয়ৰ মোৰ জ্যেষ্ঠ, তাৰ উপৰিও এটা সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ লগতো জড়িত আছিলে। গতিকে মই এটা দলৰ এতিয়া দায়িত্বত আছোঁ আৰু বিৰোধী ঐক্য মঞ্চত আমি একেলগে কাম কৰিছিলোঁ। গতিকে মাতিছে আহিছোঁ, কিন্তু মূল কথাটো হ'ল আমি এইটো নীতিগতভাৱে আগতেও কৈ আহিছোঁ যে বিজেপিক পৰাভূত কৰিবলৈ আমাৰ কাৰণে মূল নীতিটো, মূল আধাৰটো হ'ব লাগে বিৰোধীবোৰৰ মাজত, সকলোৰে মাজত একতা। শেহতীয়া নিৰ্বাচন, আজি নিৰ্বাচন আপোনালোকে দিল্লীৰ নিৰ্বাচনৰ ফলাফল দেখি আছে। এতিয়ালৈকে যিটো ফলাফল আহিছে, এইটোৱে পুনৰ এই দাবীটো ৰাইজক কৰিছে, যে মানে বিৰোধীক কৰিছে যে ঐক্যবদ্ধতাৰে যুঁজা, ন্যূনতম ভোট বিভাজন হ'লেও লাভ কিন্তু বিজেপিৰ হয়, শাসকীয় পক্ষৰ হয়। আনকি হাৰিয়ানাত 1.79% ভোট আপে পাইছিল, যাৰ কাৰণে যি মানে চৰকাৰ বিৰোধীয়ে গঠন কৰিব লাগিছিলে কংগ্ৰেছৰ নেতৃত্বত, সেইটো নহয় বিজেপিৰ পক্ষত গ'ল। গতিকে আজিও সময় আছে, এতিয়া সকলোৱে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব লাগিব, সকলো কথা উপলব্ধি কৰি সিদ্ধান্ত, সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব লাগিব। সেইকাৰণে মই বাৰে বাৰে কৈ আহিছোঁ, আমি অকণমান এৰা ধাৰা বুজা পৰাৰ মাজেৰে ব্যক্তি স্বাৰ্থ, দলীয় স্বাৰ্থ ঊৰ্ধলৈ গৈ জনতাৰ যিটো আহ্বান, জনতাই বিজেপিৰ এই অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে। সাম্প্ৰদায়িকতা, ঘৃণা, সংকীৰ্ণতাই সমাজ ভাঙিছে, সাতাম পুৰুষীয়া ঐক্য, সমন্বয়, সম্প্ৰীতিৰ বৰ ভেটি ভাঙিছে, শংকৰ আৰু আজানৰ আদৰ্শত কুঠাৰাঘাত কৰিছে। তেনে সময়ত আমাৰ ৰাইজে বিচৰা যিখন সমাজ, সেইখন সমাজ যদি পুনৰ ঘূৰাই আনিব লাগে, তেতিয়াহ'লে বিজেপিক উৎখাত কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব আৰু ৰণকৌশল, সেইটো হ'ল একতা, ঐক্যবদ্ধতাৰে যুঁজ দি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰা। দেখা গৈছে যে পূৰ্ণ এটা ব্যক্তিগত অনুষ্ঠান ভূপেন বৰা ডাঙৰীয়াৰ পিতৃ তেওঁৰ স্মৰণত এটা প্ৰেক্ষাগৃহ হ'ব ৰাজহুৱা। গতিকে আমি যিহেতু বহুদিনৰ পৰা বিশ্ববিদ্যালয়ৰ মোৰ জ্যেষ্ঠ, তাৰ উপৰিও এটা সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ লগতো জড়িত আছিলে। গতিকে মই এটা দলৰ এতিয়া দায়িত্বত আছোঁ আৰু বিৰোধী ঐক্য মঞ্চত আমি একেলগে কাম কৰিছিলোঁ। গতিকে মাতিছে আহিছোঁ, কিন্তু মূল কথাটো হ'ল আমি এইটো নীতিগতভাৱে আগতেও কৈ আহিছোঁ যে বিজেপিক পৰাভূত কৰিবলৈ আমাৰ কাৰণে মূল নীতিটো, মূল আধাৰটো হ'ব লাগে বিৰোধীবোৰৰ মাজত, সকলোৰে মাজত একতা। শেহতীয়া নিৰ্বাচন, আজি নিৰ্বাচন আপোনালোকে দিল্লীৰ নিৰ্বাচনৰ ফলাফল দেখি আছে। এতিয়ালৈকে যিটো ফলাফল আহিছে, এইটোৱে পুনৰ এই দাবীটো ৰাইজক কৰিছে, যে মানে বিৰোধীক কৰিছে যে ঐক্যবদ্ধতাৰে যুঁজা, ন্যূনতম ভোট বিভাজন হ'লেও লাভ কিন্তু বিজেপিৰ হয়, শাসকীয় পক্ষৰ হয়। আনকি হাৰিয়ানাত 1.79% ভোট আপে পাইছিল, যাৰ কাৰণে যি মানে চৰকাৰ বিৰোধীয়ে গঠন কৰিব লাগিছিলে কংগ্ৰেছৰ নেতৃত্বত, সেইটো নহয় বিজেপিৰ পক্ষত গ'ল। গতিকে আজিও সময় আছে, এতিয়া সকলোৱে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব লাগিব, সকলো কথা উপলব্ধি কৰি সিদ্ধান্ত, সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব লাগিব। সেইকাৰণে মই বাৰে বাৰে কৈ আহিছোঁ, আমি অকণমান এৰা ধাৰা বুজা পৰাৰ মাজেৰে ব্যক্তি স্বাৰ্থ, দলীয় স্বাৰ্থ ঊৰ্ধলৈ গৈ জনতাৰ যিটো আহ্বান, জনতাই বিজেপিৰ এই অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে। সাম্প্ৰদায়িকতা, ঘৃণা, সংকীৰ্ণতাই সমাজ ভাঙিছে, সাতাম পুৰুষীয়া ঐক্য, সমন্বয়, সম্প্ৰীতিৰ বৰ ভেটি ভাঙিছে, শংকৰ আৰু আজানৰ আদৰ্শত কুঠাৰাঘাত কৰিছে। তেনে সময়ত আমাৰ ৰাইজে বিচৰা যিখন সমাজ, সেইখন সমাজ যদি পুনৰ ঘূৰাই আনিব লাগে, তেতিয়াহ'লে বিজেপিক উৎখাত কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব আৰু ৰণকৌশল, সেইটো হ'ল একতা, ঐক্যবদ্ধতাৰে যুঁজ দি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰা। দেখা গৈছে যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।